নমস্কাৰ, মোৰ নাম ডক্টৰ মন্ত্ৰদীপ বৰুৱা। আজি এই ভিডিঅ'টো প্ৰস্তুত কৰাৰ মূল দুটা উদ্দেশ্য আছে। প্ৰথমটো হৈছে 18 পৰা 25 বছৰ বয়সৰ যুৱক যুৱতীসকল যাতে পাছলৈ কেনেকৈ উচ্চ ৰক্তচাপত নুভোগাকৈ থাকিব পাৰে, আৰু দ্বিতীয়টো উচ্চ ৰক্তচাপৰ বৃদ্ধিক কেনেকৈ নিয়ন্ত্ৰণ কৰিব পাৰি। ভাৰতবৰ্ষত প্ৰতি 5জন লোকৰ ভিতৰত এজন উচ্চ ৰক্তচাপত আক্ৰান্ত। নেশ্যনেল ফেমিলি হেল্থ ছাৰ্ভে 4ৰ সমীক্ষা মতে সমগ্ৰ ভাৰতবৰ্ষত আটাইতকৈ বেছি উচ্চ ৰক্তচাপত আক্ৰান্ত 5খন ৰাজ্যৰ তালিকাত অসমৰ নাম আছে। অসম 5ম স্থানত আছে। তথ্যমতে অসমত আজিৰ অৱস্থাত প্ৰায় 35% মানুহ উচ্চ ৰক্তচাপত ভুগি আছে। ইয়াৰে অধিকাংশ লোক হয়তো এই বিষয়ে অজ্ঞ বা কোনো ধৰণৰ চিকিৎসা গ্ৰহণ কৰা নাই বা দৰৱ খোৱাত অনিয়মিত। মন কৰিবলগীয়া কথা এইটো হৈছে যে উচ্চ ৰক্তচাপত আক্ৰান্ত হোৱা ৰোগী এজনৰ শৰীৰত প্ৰথমে কোনো ধৰণৰ লক্ষণ প্ৰকটভাৱে দেখা নিদিব পাৰে। গতিকে এই সুপ্তভাৱে থকা বা নিয়ন্ত্ৰণবিহীন হৈ থকা উচ্চ ৰক্তচাপ প্ৰথমেই হাৰ্ট এটেক বা ষ্ট্ৰোক বা কিডনী ফেইলিয়ৰ ৰূপত দেখা দিব পাৰে। ই যথেষ্ট ভয়াৱহ কথা। প্ৰায় 50% ষ্ট্ৰোক আৰু 30% হাৰ্ট এটেক 50 বছৰ তলৰ মানুহৰ ক্ষেত্ৰত পোনপটীয়াভাৱে উচ্চ ৰক্তচাপৰ কাৰণেই হয়। গতিকে এতিয়া সময় আহি পৰিছে যে আমি ইয়াৰ বিষয়ে কিবা এটা কৰিব লাগে, কিবা এটা কৰা উচিত। এই মৃত্যুদূত স্বৰূপ বেমাৰটিক আমি কেনেকৈ ৰোধ কৰিব পাৰোঁ? চাওক, প্ৰথম কথা হৈছে যে আমি অতিৰিক্ত নিমখ খোৱা প্ৰৱণতা ত্যাগ কৰিব লাগিব। অসমীয়া মানুহৰ এটা অভ্যাস আছে যে আমি থালৰ দাঁতিত অকণমান নিমখ লৈ খাওঁ। সেই অভ্যাস পৰিহাৰ কৰক, ত্যাগ কৰক। নিমখে উচ্চ ৰক্তচাপ বৃদ্ধি কৰে। দ্বিতীয়তে, নিজৰ ওজনৰ ওপৰত চকু দিয়ক। ওজন বৃদ্ধিক বাধা দিয়ক। অভিভাৱকসকলে, পিতৃ মাতৃসকলে নিজৰ সন্তানৰ ওজনৰ ওপৰত চকু ৰাখক। যদি দেখিছে যে তেওঁলোকৰ ওজন বৃদ্ধি হৈছে বা ওজন বৃদ্ধি পাইছে, তেওঁলোকৰ খাদ্যবস্তুৰ ওপৰত বা খাদ্য প্ৰণালীৰ ওপৰত নজৰ দিয়ক। তেওঁলোকে জাংক ফুড খাইছে নেকি? মেদবহুলতা বা ওজন বৃদ্ধিয়ে উচ্চ ৰক্তচাপক ইন্ধন যোগায়। অত্যাধিক শকত ল'ৰা ছোৱালী বা মেদবহুল ল'ৰা ছোৱালী পাছলৈ গৈ 40 বছৰৰ পিছত উচ্চ ৰক্তচাপ আৰু মধুমেহ ৰোগত আক্ৰান্ত হোৱাৰ এটা সম্ভাৱনা থাকে। উচ্চ ৰক্তচাপ আৰু মধুমেহ তেওঁলোকৰ জীৱন লগৰী হয়। 3 নম্বৰ আটাইতকৈ দৰকাৰী কথা, সেইটো হৈছে উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ কৰিবলৈ আপোনালোকে ডেছ খাদ্য প্ৰণালীৰ অৱলম্বন কৰক। এতিয়া ডেছ খাদ্য প্ৰণালী কি? ডেছ খাদ্য প্ৰণালী হৈছে ডায়েটাৰী এপ্ৰ'চ টু ষ্টপ হাইপাৰটেনশ্যন। ইয়াত কোৱা হৈছে যে আপোনালোকে প্ৰতিদিনে 5 বাৰকৈ ফল মূল আৰু শাক পাচলি খাওক। 5টা বাতি লওক, তাৰে 2 বাতি ফল মূল হ'ব লাগিব আৰু 3 বাতি শাক পাচলি হ'ব লাগিব। কম নিমখ আৰু পটাছিয়ামযুক্ত খাদ্য খাওক। পটাছিয়ামযুক্ত খাদ্য যেনেকে কল, কমলা, সেউজীয়া শাক পাচলি, ফুলকবি, তিয়ঁহ, দৈ ইত্যাদি। পটাছিয়ামযুক্ত খাদ্যই উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ কৰাত সহায় কৰে। 3 নম্বৰ কথাটো হৈছে যে আপোনালোকে এদিন এৰি এদিন মাছ খোৱা কৰক। মাছত omega-3 ফেটি এচিড থাকে আৰু omega-3 ফেটি এচিড হাৰ্টৰ কাৰণে বিৰাট উপকাৰী। মিঠাই বেছিকৈ নাখাব। মিঠাই খোৱাৰ যদি আপোনালোকৰ অভ্যাস আছে, সেই অভ্যাস ত্যাগ কৰক। 5 নম্বৰ, 40 বছৰ ঊৰ্ধৰ কোনোবা যদি লোক আছে, তেওঁলোকে ঘিউ নাখাব। 6 নম্বৰ, অত্যাধিক চিন্তা আৰু ষ্ট্ৰেছ নিজৰ জীৱনৰ পৰা আঁতৰাই ৰাখক। ষ্ট্ৰেছে কৰ্টিচল নামৰ এটা হৰমন শৰীৰত বঢ়াই দিয়ে আৰু সেই কৰ্টিচলে পাছলৈ আমাৰ উচ্চ ৰক্তচাপ কৰিব পাৰে আৰু নানা ধৰণৰ বেমাৰ কৰিব পাৰে। 4 নম্বৰ কথা হৈছে যে আপোনালোকে যিমানেই উৎকৃষ্টতম নাখাওক কিয়, তেতিয়ালৈকে কাম নিদিয়ে যেতিয়ালৈকে আপোনালোকে শাৰীৰিক পৰিশ্ৰম বা ব্যায়াম নকৰে। গতিকে প্ৰত্যেক দিনাই 30 মিনিট খোজ কাঢ়ক বা চাইকেল চলাওক বা দৌৰক। বিলাসী গাড়ী এখন লৈ চাইকেল এখন কিনক। চাইকেলখন লৈ আপোনালোকে অফিচ যাওক। চাইকেল লৈ স্কুলীয়া ছাত্ৰ ছাত্ৰীক স্কুল যোৱাৰ অভ্যাস আকৌ আৰম্ভ কৰক। আমি ল'ৰালি কালত কৰিছিলোঁ। আৰু চাইকেল চলোৱাৰ যি অভ্যাস আমাৰ মাজৰ পৰা হেৰাই গৈছে, সেইটো আকৌ পুনৰ ঘূৰাই আনক। শেষত এটা কথা ক'ব বিচাৰো যে কোনোবা যদি 40 বছৰ ঊৰ্ধ্ব তেওঁলোকে প্ৰত্যেক মাহে নিজৰ
ঘৰুৱা চিকিৎসকৰ ওচৰত গৈ এবাৰকৈ ৰক্তচাপ পৰীক্ষা কৰক, 2 মাহত ছুগাৰ টেষ্ট কৰক আৰু 6 মাহত নিজৰ কলেষ্ট্ৰলৰ টেষ্ট এটা কৰাওক। কোনোবা যদি 25 বছৰ তলৰ তেতিয়া প্ৰত্যেক 3 মাহে এবাৰ ৰক্তচাপ পৰীক্ষা কৰক ডাক্তৰৰ ওচৰলৈ গৈ। উচ্চ ৰক্তচাপ সুপ্তভাৱে থাকে আৰু ইয়াৰ পৰিণাম ভয়াৱহ হ'ব পাৰে। গতিকে আমি এই উচ্চ ৰক্তচাপক নিয়ন্ত্ৰণ কৰিবই লাগিব। ইয়াৰ প্ৰতি আমি সচেতন হ'ব লাগিব, আমি সজাগ হ'ব লাগিব। আমি কেতিয়াও নিবিচাৰো যে আমি বেমাৰী হৈ নিজৰ পাছৰ জীৱনকালছোৱা আমি কটাওঁ। গতিকে আমি উচ্চ ৰক্তচাপক নিয়ন্ত্ৰণ কৰিব লাগিব আৰু আহক এইটো আজি আমি বাছি লওঁ যে আমি উচ্চ ৰক্তচাপক নিয়ন্ত্ৰণ কৰিম। ইয়াক নোহোৱাকৈ আমি আমাৰ ল'ৰা ছোৱালীখিনিক ৰাখিব পাৰিম বা থ'ম। ইয়াকে কৈ মই আজি মোৰ বক্তব্য সামৰিলোঁ। ধন্যবাদ।